Hello everyone, welcome back to Maggie Points by Equipat, য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিছকাছ কৰোঁ অনলি উইথিন 2 মিনিটছ। চ' আজিৰ আঁচনিটো হৈছে অসম আৰোগ্য নিধি স্কিম। চ' এইটো হৈছে পাৰ্টিকুলাৰলি এটা ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম, তাৰ মানে 3 লাখ টকালৈকে এটা সহায় দিয়া যাব। যিসকলৰ কোনো ধৰণৰ এটা ট্ৰিটমেন্ট চলি আছে, চিৰিয়াছ ট্ৰিটমেন্ট চলি আছে, বা সিহঁতৰ যদি কিবা ধৰণৰ যদি এক্সিডেন্ট বিলাক হৈছে, চিৰিয়াছ এক্সিডেন্ট হৈছে, সিহঁতৰ কাৰণে দিয়া যাবগে। কোনে লঞ্চ কৰিছে এই স্কিমটো যদি আমি চাওঁ, ইট ৱাজ লঞ্চ বাই দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বাই দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু লঞ্চ কেতিয়া হৈছিলে? 2013তে লঞ্চ হৈছিলে। কিন্তু এই বস্তুটো আমাৰ কাৰণে এক্সামৰ কাৰণে বিৰাটেই বেছি ইম্পৰ্টেন্ট হয়। কেলে? কাৰণ যোৱা বছৰ ছেপ্টেম্বৰত, ছেপ্টেম্বৰ 2024ত এটা নতুন নটিফিকেশন ওলাই আছে, যোনটো নেকি এই পাৰ্টিকুলাৰ স্কিমটোৰ লগত জড়িত হয়। এলিজিবিলিটি আগতে চাই লওঁ হওক। চ' এলিজিবিলিটি হিচাপে চাব গ'লে পাৰ্মানেন্ট ৰেচিডেন্ট অফ আছাম হ'ব লাগিব এনি হাউ। দেন এগেইন যদি আমি চাওঁ, ফেমিলি যিটো ইনকাম আছে, এনুৱেল ফেমিলি ইনকাম লেছ দেন 5 লাখ ৰুপিজ হ'ব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়ী বা গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসকলে পেঞ্চন পাই আছে, দে আৰ নট এনটাইটেল বুলি কোৱা গৈছেগে। দেন এগেইন যদি আমি চাওঁ, ট্ৰিটমেন্ট যিটো হ'ব, সেই ট্ৰিটমেন্টটো ক'ত ক'ত ল'ব পাৰে? এনি কাইণ্ড অফ গভৰ্ণমেণ্ট হস্পিটেল বা প্ৰাইভেট হস্পিটেল বিলাকৰটো ল'ব পাৰে। কিন্তু সেই প্ৰাইভেট হস্পিটেল বিলাক যিখিনি আছে, সিহঁতৰ ৰেজিষ্টাৰ্ড থাকিব লাগিব আণ্ডাৰ দ্য ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্ট। চ' নতুন যিটো আমাৰ নটিফিকেশন লাগিছে, নটিফিকেশনটোত আমাৰ নতুন কি ফিচাৰ্ছ খিনি যদি আমি চাওঁ, তেতিয়াহ'লে এইবাৰ যিসকলে এই পাৰ্টিকুলাৰ স্কিমটো ল'বলৈ বিচাৰে, সিহঁতে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কাৰ তালে কৰিব লাগিব? প্ৰিন্সিপাল বা সুপাৰিনটেণ্ডেণ্ট যিবিলাক আছে, যিবিলাক আমাৰ মেডিকেল কলেজ বা হস্পিটেলছ বিলাকৰ, সিহঁতকে এপ্লাই কৰিবলৈ দিব পাৰিব। আৰু যদি আমি চাওঁ, এইবাৰ লিটাৰেচাৰ ৰিলেটেড যিখিনি মানুহ জড়িত হৈ আছে, বা আৰ্টিষ্ট সকল বা স্পৰ্টছ পাৰ্চন সকল, সিহঁতেও এইবাৰ এই আৰোগ্য নিধি স্কিমটো সিহঁতে ল'বলৈ পাৰিব, যদিহে সিহঁতে বেলেগ একো ধৰণৰ ছচিয়েল চিকিউৰিটি কভাৰেজত সিহঁতে লিষ্টেড নাই। দেন এগেইন যদি আমি চাওঁ, আমাৰ NHM এটা নতুন এটা ডাটাবেছ বা এটা ডিজিটেল ইন্টাৰফেচ এটাও সিহঁতে ক্ৰিয়েট কৰি আছে ফৰ ফাণ্ড ৰিকুইজিশ্যন। আৰু তাৰ উপৰি যদি আমি চাওঁ, নতুন নটিফিকেশনটোত কোৱা গৈছে ডেট যিসকলে আগতে যেনেকা কৰিছিলে, পৰ্টেলেদি এপ্লাই কৰিছিলে, বা আমাৰ যিখিনি JD অফিচ আছে, জইণ্ট ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিচেছ, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্টত থাকে, তাৰ থ্ৰুৱেদি যিসকলে এপ্লাই কৰিছিলে, সিহঁতে কিন্তু এইবাৰ একো ধৰণৰ এণ্টাৰটেইন কৰা নাযাব। ঠিক আছে? চ' এইখিনি আমাক কোৱা হৈছে ইন দিছ নতুন নিউ নটিফিকেশন। চ' আৰু এনেকা স্কিম বিলাকৰ কথা জানি থাকিবলৈ আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থওক। আন এটি ভিডিঅ'ত আকৌ এবাৰ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।